মইতো আহিছিলোঁ এজ এ টুৰিষ্ট কাৰণ মোৰ এটা ফটোগ্ৰাফী গ্ৰুপ এটা আহিছিলে তেওঁলোক জংঘলত গ'ল মই অনুষ্ঠানটোৰ কাৰণে আছোঁ এতিয়া মই এতিয়ালৈকে লাইভ পেইণ্টিং দেখা নাছিলোঁ মানে আৰু এই পৰিৱেশত এই ছেটআপত লাইভ পেইণ্টিং আৰু তাতে কেপ লেংগুৰ আৰু হৰ্ণবিল অভাৰঅল ইনভাৰমেণ্টটো চাই কিনে লাগিছে যে এই ইম'শ্যনটোক মই লৈ যাব খোজোঁ আৰু মোৰ অফিচত এই পেইণ্টিংটো যদি মই ৰাখোঁ মোৰ লাগিছে অফিচটোৰে শোভা বাঢ়িব আৰু সেইকাৰণে মোৰ অফিচ মানে মই গুৱাহাটীত হয় মোৰ অফিচটো এনেই মই পুনেত থাকোঁ আৰু মই টুৰিজমৰ লগত জড়িত স্বাস্থ্যসেৱী সংগঠন দিশ ইয়াৰ লগতে নিবন্ধন আৰু গিবন ইক' কেম্পৰ যৌথ প্ৰচেষ্টাত খুব সুন্দৰ এটা অনুষ্ঠান ইয়াত গিবন অভয়াৰণ্যত আজি আয়োজন কৰিছে প্ৰাইমেট মিট 2024 প্ৰকৃতত গিবন অভয়াৰণ্য আমাৰ বাবে গৌৰৱ আমাৰ অন্যতম এটা যোৰহাটৰ চিনাকি আৰু লগতে অসমৰো বিশেষকৈ চিনাকি আৰু ইয়াৰ তাৎপৰ্য হ'ল যে গিবন নামৰ এই প্ৰজাতিৰ বান্দৰ এছিয়াৰ ভিতৰত ইয়াতে পোৱা যায় ভাৰতবৰ্ষত পোৱাই নাযায় বুলি ক'ব পাৰি এছিয়াৰ দুই এটা দেশত পোৱাৰ বাহিৰে আমাৰ ইয়াত পোৱা যায় আৰু এই গিবনৰ লৈ পেলাই গিবন অভয়াৰণ্য ইয়াত অকল গিবনৰ বুলি আমি সীমাবদ্ধ নাৰাখি যদি চাওঁ ইয়াত আমাৰ বিভিন্ন হাতী আছে ইয়াত জীৱ জন্তু আছে আৰু ইয়াত বিভিন্ন প্ৰজাতিৰ পক্ষীৰা পোৱা যায় আৰু ইয়াৰ লগতে বিভিন্ন প্ৰজাতিৰ ইয়াত গছ আছে ইয়াৰ সংৰক্ষণৰ খুব প্ৰয়োজন আছিল চৰকাৰৰ দায়িত্ব যদিও আছে ইয়াৰ সমান্তৰালভাৱে কিন্তু সমাজৰ দায়িত্ব আছে ইয়াৰ কাষৰ বাস কৰা লোকসকলৰ দায়িত্ব আছে আমি আশাবাদী প্ৰাইমেট মিট 2024 নামেৰে আজি অনুষ্ঠানটো হৈছে ইয়াৰ জৰিয়তে এটা নতুন দিগন্ত সূচনা হ'ব সৃষ্টি হ'ব আৰু আমি ভৱিষ্যতৰ দিনত ইয়াক আমি জাকত জিলিকা কৰি তুলিব পাৰিম বা উজ্জীৱিত কৰি তুলিব পাৰিম এই গিবন অভয়াৰণ্যক আজি অনুষ্ঠানটোৰ কাৰণে যিসকলে আগ ধৰিলে যিসকলে সহযোগিতা কৰিলে মই স্থানীয় বিধায়ক হিচাপে ধন্যবাদ জনাইছোঁ বিশেষভাৱে জয়ন্ত পিনাক এনেকুৱাক ধন্যবাদ জনাইছোঁ সুন্দৰ অনুষ্ঠান আয়োজন হ'ল আজি ভাল লাগিছে গিবনলৈ এবাৰ মই এনেই অহা হয় কিন্তু এনেকুৱা মানে আপোনাৰ পেইণ্টিঙৰ কাৰণে এবাৰ প্ৰথম অহা হৈছে গিবনলৈ আৰু তাতে আনন্দ লাগিছে যে আমাৰ পেইণ্টিংখনো ক্ৰয়ো কৰিছে আৰু মোক সহযোগ কৰিছে প্ৰিন্সেছ আৰু জবা গতিকে ভাল লাগিছে গিবনক ৰিপ্ৰেজেণ্ট কৰা যাতে বিভিন্ন প্ৰান্তলৈ মানে বাৰ্তা প্ৰেৰণ কৰা হয় যে ইয়াত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰজাতিৰ বান্দৰ পোৱা যায় সেইটোৱে এই অনুষ্ঠানটো একচুৱেলি আজি কোনে আয়োজন কৰিছে বুলি ক'বলৈ গ'লে এতিয়া বহুত ডাঙৰ কুৱেশ্যন হৈ গৈছিল পৰিকল্পনাটো কৰিছিলোঁ কিন্তু এতিয়া দেখিলোঁ সকলোৰে সহযোগ পালোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি আহিছে উদাহৰণস্বৰূপে আজি মৰিয়নি প্ৰেছ ক্লাব আহি আমাক যেনেদৰে উপকৃত কৰিছে আমি যথেষ্ট মানে সাহস পাইছোঁ এই যোৰহাটৰ পৰা আহি ৰাতিপুৱা আহি এটা তেওঁলোকৰ কেনভাছ পেইণ্টিং কৰি আছে গিবনৰ যিখিনি আপুৰুগীয়া সম্পদ ইয়াত প্ৰতিচ্ছবি তেওঁলোকে প্ৰতিফলিত কৰিছে তাৰপিছত আমাৰ যোৰহাট ফটো ক্লাব তেওঁলোকে ফটোখিনি আমাক যথেষ্ট সহায় কৰিছে কৰাত যোৰহাট চাইক্লিং কমিউনিটি পেডেল ষ্ট্ৰীট তো তেওঁলোকে আজি ৰাতিপুৱা যোৰহাটৰ পৰা এটা চাইকেল ৰেলী ইয়ালৈ তেওঁলোকে আনিছিল প্ৰায় 30জনীয়া এটা চাইকেল গ্ৰুপ ইয়ালৈ আহিছে তো এই লক্ষীপুৰ এই স্থানীয় গাঁওখন এই গাঁওখনৰ প্ৰায়খিনি লোকে আমাক সহযোগ কৰিছে যুৱক বন্ধুৱে ৰাতি কালি 2টা বজালৈকে ইয়াত কাম কৰিছে তো আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ উদ্দেশ্যটো আছিলে কি যে এই গিবন অভয়াৰণ্যখন একমাত্ৰ অভয়াৰণ্য য'ত 7 প্ৰকাৰ বান্দৰ পোৱা যায় ভাৰতৰ একমাত্ৰ অভয়াৰণ্য কিন্তু ইয়াক আমি যিমান দূৰ কৰিব লাগে সিমান দূৰ প্ৰসাৰ কৰিব পৰা নাই যিহেতু ইয়াত গিবন যি বিলুপ্তি পায় বৰ্তমান আৰু ষ্টামটেইল সেন্দুৰীয়া বান্দৰ অতি মানে খুব কষ্ট হয় ইয়াক বিচাৰিবলৈ তো এইখিনিক আমি কেনেকৈ বিশ্ব দৰবাৰলৈ প্ৰতিষ্ঠা কৰোঁ আৰু স্থানীয় জনসাধাৰণক কেনেকৈ সজাগ কৰিব পাৰোঁ যে এই ৱাইল্ড লাইফত পৰ্যটনে গা কৰি উঠিছে আৰু আপোনালোক আগবাঢ়ি আহক ইয়াত বিভিন্ন ধৰণে ইয়াত পৰ্যটনে গা কৰি উঠিব আৰু অৰ্থনৈতিক দিশটো আমাৰ টনকিয়াল হ'ব তো এনেকুৱা ধৰণৰ উদ্দেশ্যই আমি এই প্ৰাইমেট মিট 2024 প্ৰথমবাৰ আয়োজন কৰিছিলোঁ